নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এঞ্জেল নাম্বাৰ 222। এই এঞ্জেল নাম্বাৰ 222 এই সংখ্যাই আপোনাৰ জীৱনত কেনেধৰণৰ ফল দিব আৰু আপুনি কেনেধৰণে এই সংখ্যাৰ লাভালাভ লাভ কৰিব, তাৰে সম্পূৰ্ণ বৰ্ণনা আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছোঁ, যাতে এই ভিডিঅ'ৰ জৰিয়তে আপুনি জানিব পাৰে এই এঞ্জেল নাম্বাৰ 222 জৰিয়তে আপুনি জীৱনত কেনেধৰণৰ ফল লাভ কৰিব আৰু ইয়াৰ পৰা আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব, তাৰে সম্পূৰ্ণ বৰ্ণনা আপোনাক এই ভিডিঅ'ত আগবঢ়া হৈছে, যাতে আপুনি জানিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এঞ্জেল নাম্বাৰ 222। জীৱনত ধৈৰ্য, স্থিৰতা আৰু শক্তিৰ আগমনৰ চিন এই 222 এই সংখ্যাৰ। বহুবাৰ আপুনি নিশ্চয় আপোনাৰ দৈনন্দিন জীৱনত কিছুমান বিশেষ নম্বৰ দেখিছে। এই ভিডিঅ'টোৰ জৰিয়তে কিছুমান বিশেষ দেৱদূতৰ সংখ্যা অৰ্থাৎ এঞ্জেল নম্বৰ আছে, যাৰ বিষয়ে আপোনালোকক সম্পূৰ্ণ বৰ্ণন বিভিন্ন ধৰণৰ ভিডিঅ'ত আগবঢ়োৱা হৈছে। আপুনি এই সংখ্যা দেখাৰ অৰ্থ হ'ল আপুনি বিশ্বব্ৰহ্মাণ্ডৰ পৰা কিছুমান বিশেষ শক্তি পাবলৈ আৰম্ভ কৰিছে আৰু আপুনি লাভ কৰিবলৈ গৈ আছে, যি আপোনাৰ জীৱন সলনি কৰাত সহায় কৰিব। এইবোৰ সাধাৰণ সংখ্যা নহয়। বাৰে বাৰে দেখা এই সংখ্যাবোৰ কোনো কাকতলীয় নহয়। এইবোৰক এঞ্জেল সংখ্যা বুলিও কোৱা হয় বা এঞ্জেল নম্বৰ বুলিও কোৱা হয়। আমাৰ আগৰ ভিডিঅ'ত আপোনালোকক এক এই সংখ্যাৰ বিষয়ে সম্পূৰ্ণ বিশেষ বিতং তথ্য দিয়া হৈছিল। আজি আমি আপোনালোকক এই ভিডিঅ'ত এই এঞ্জেল নম্বৰ 222 বিষয়ে সম্পূৰ্ণ বৰ্ণন অৱগত কৰিম। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আৰু ইয়াৰ উপযোগী তথ্য এই ভিডিঅ'ত সম্পূৰ্ণ উল্লেখ পাব, আৰু এই ভিডিঅ'টো যদি আপুনি ভাল পায় আমাক মতামত আগবঢ়াব। এতিয়া আমি জানিম এঞ্জেল নাম্বাৰ 222 সংখ্যাৰ গুৰুত্ব। এঞ্জেল নম্বৰ এনেকুৱা এক সংখ্যা যিয়ে আপোনাক কিছু বিশেষ ইংগিত দিয়ে যে এতিয়া আপোনাৰ জীৱনত পৰিৱৰ্তন কৰাৰ সময় আহি পৰিছে। এইবোৰ ধৰ্মীয় দৃষ্টিকোণৰ পৰাও অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যদি আপুনি বাৰে বাৰে এনে এঞ্জেল নাম্বাৰ দেখিছে, তেন্তে ই আপোনাক আপোনাৰ সোণালী ভৱিষ্যতৰ বিষয়ে এটা আভাস দিব পাৰে। গতিকে জানো আহক এই এঞ্জেল নম্বৰৰ 222 সংখ্যাই আপোনাক কি ইংগিত দিব। এই সংখ্যাই এটা অতি ইতিবাচক বাৰ্তা দিব আপোনাক, যিয়ে আপোনাৰ জীৱনৰ ভৱিষ্যতবাণী, আপোনাৰ জীৱনৰ ধৈৰ্য আৰু আৰ্থিক স্থিতিশীলতাৰ বিষয়ে অৱগত কৰে, যাৰ দ্বাৰা আপুনি জানিব যে আপোনাৰ বিশেষ্য আৰু আৱেগৰ ওপৰত ভিত্তি কৰি আপোনাৰ জীৱনটো ধনাত্মক হৈ পৰিব। গতিকে আপোনাৰ চিন্তা শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি এই সংখ্যাটোৰ বাৰে বাৰে দেখিছে, তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ সকলো কাম আপোনাৰ জীৱনত স্থিৰতাৰে কৰা হ'ব আৰু আপুনি পালনো কৰিব লাগিব। সংখ্যা বিজ্ঞানৰ কথা ক'বলৈ গ'লে, সংখ্যাৰ বিজ্ঞানৰ মতে এই 222 সংখ্যাৰ ফ্ৰেছ কাৰকো অতি শুভ বুলি গণ্য কৰা হয়। ই জীৱনত ধৈৰ্য আৰু ইতিবাচকতাৰ আগমনৰ ইংগিত দিয়ে। লগতে এই সংখ্যাৰ জৰিয়তে এজন ব্যক্তিয়েও নিজৰ ভিতৰত নিজৰ শ্ৰেষ্ঠ সম্ভাৱনাৰ অনুভৱ পাব। এতিয়া আমি জানিম এই 222 সংখ্যাই আপোনাক এইটোৱে ক'ব বিচাৰিছে যে ধৈৰ্যৰে আগবাঢ়ি যাওক। আপোনাৰ আগন্তুক জীৱনটো ধাৰাবাহিকতা আৰু আৱেগৰ ভিত্তিত অতি ইতিবাচক হ'ব। গতিকে আপোনাৰ চিন্তা শক্তিক অতি ধৈৰ্যৰে ইতিবাচকভাৱে ব্যৱহাৰ কৰা উচিত।
এই নম্বৰটোৱে আপোনাক এইটোৱেই ক'ব যে আপোনাৰ হাতত এনে সম্পদ আছে যিয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। যিকোনো ঠাইতে এই সংখ্যাটো বাৰে বাৰে দেখাৰ অৰ্থ হ'ল আপোনাৰ ওচৰলৈ এটা ঐশ্বৰিক বাৰ্তা আহি আছে যিয়ে আপোনাক আপোনাৰ জীৱনৰ চূড়ান্ত লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। গতিকে ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ ইতিবাচক চিন্তা ভাৱনাৰে আগবাঢ়ি যাব লাগিব। যদি আপুনি এই এঞ্জেল নাম্বাৰ 222 এই সংখ্যা যদি আপুনি দেখিছে, তেন্তে আপুনি জানি লওক কেইটামান বিশেষ তথ্য। যদি আপুনিও ঘৰৰ পৰা ওলাই আহোঁতে হঠাৎ এই 222 সংখ্যা দেখিবলৈ পাইছে, তেন্তে ইয়াৰ অৰ্থ বহু কাৰণ থাকিব পাৰে। তাৰেই আমি আপোনালোকক কেইটামান তথ্য আগবঢ়াইছোঁ। 1 নম্বৰ, যদি আপুনি এঞ্জেল নাম্বাৰ 222 এই সংখ্যাটো দেখিছে, তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ চাৰিওফালে কিছুমান ঘটনা ঘটিব যিয়ে আপোনাক আপোনাৰ জীৱনটো সলনি কৰি তুলিবলৈ আৰু আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ অনুপ্ৰাণিত কৰিব। 2 নম্বৰ তথ্যটো হৈছে আপুনি নিজৰ মাজত কিছু পৰিৱৰ্তন দেখিব যিয়ে আপোনাক আগুৱাই যাবলৈ প্ৰেৰণা দিব। 3 নম্বৰ তথ্য হৈছে আপোনাৰ নিজৰ মাজত ভৱিষ্যতবাণী আৰু সমৃদ্ধিৰ বিষয়ে আপোনাৰ গুৰু আৰু প্ৰেৰণাদায়ক ৰক্ষকৰ পৰা বাৰ্তা লাভ কৰিব। 4ৰ্থ তথ্যটো হৈছে যদি আপুনি এই 222 এই এঞ্জেল নাম্বাৰ আপুনি ক'ৰবাত দেখিবলৈ পাই আছে ঘনে ঘনে, আপোনাৰ জীৱনত কিবা এটা ডাঙৰ ঘটনা হ'ব, নহ'লে আপুনি এনেকুৱা এটা বাৰ্তা পাব যিয়ে আপোনাৰ জীৱনত সকলো ভাল হ'ব আৰু আপুনি নিশ্চিতভাৱে আপোনাৰ কষ্টৰ ফল লাভ কৰিব। এতিয়া আমি জানিম এই এঞ্জেল নাম্বাৰ 222 সংখ্যাই আৰু আপোনাৰ প্ৰেম জীৱনত ইয়াৰ গুৰুত্ব কেনেধৰণৰ। সংখ্যা বিজ্ঞানত 222 এই এঞ্জেল নম্বৰ যি প্ৰভাৱ, এই প্ৰভাৱে এজন মানুহৰ জীৱনত প্ৰেম জীৱনতো অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে। কাৰণ প্ৰেম জীৱনত বাৰে বাৰে এই সংখ্যা দেখাৰ অৰ্থ হ'ল সেই ব্যক্তিজনৰ প্ৰেম জীৱনত কিবা এটা বিশেষ হ'বলৈ গৈ আছে। এই সংখ্যাটোৰ আবিৰ্ভাৱৰ অৰ্থাৎ 222 সংখ্যাৰ মূল্য সংমিশ্ৰণ, সহযোগিতা, আনুগত্য আৰু প্ৰেমৰ অৰ্থ বুজি পোৱাৰ ইংগিত দিয়ে। আৰু যদি আপুনি এই সংখ্যাটো বাৰে বাৰে দেখিছে, তেন্তে ই আপোনাৰ শক্তিশালী প্ৰেম জীৱনৰ দিশলৈ আঙুলিয়াই দিব বা আপোনাক আঙুলিয়াই দিছে। আৰু এয়া আপোনাৰ প্ৰেম জীৱনত সংমিশ্ৰণ আৰু সহযোগিতা আৰু শক্তিশালী একেলগে থকাটো ইয়াৰ এক চিন। অৰ্থাৎ সেই ব্যক্তিজনে এই কথাটো গুৰুত্ব দিব লাগিব যে তেওঁ নিজৰ প্ৰেম জীৱনত সম্প্ৰীতিৰে জীয়াই থাকিব লাগিব আৰু সম্পৰ্কটো সম্পূৰ্ণ সততাৰে সুদৃঢ় কৰি ৰাখিব লাগিব। লগতে প্ৰেমৰ অনুভূতিক একেলগে ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। 222 এই এঞ্জেল নাম্বাৰে সেই ব্যক্তিসকলক তেওঁলোকৰ সংগীৰ সৈতে শক্তিশালী প্ৰেমৰ সম্পৰ্কৰ লগতে সমতা, অংশীদাৰিত্ব আৰু সহযোগিতাৰ বৃদ্ধি কৰিবলৈ অনুপ্ৰাণিত কৰিব। এতিয়া আমি জানিম এই এঞ্জেল নাম্বাৰ 222 সংখ্যা আৰু আপোনাৰ কেৰিয়াৰ জীৱনত ইয়াৰ গুৰুত্ব কেনেধৰণৰ। 222 এই এঞ্জেল নাম্বাৰে সেই ব্যক্তিসকলৰ জীৱনৰ কেৰিয়াৰত অতি বিশেষ প্ৰভাৱ পেলাব পাৰে। যদি এজন ব্যক্তিয়ে দৈনন্দিন জীৱনত এই সংখ্যাটো বাৰে বাৰে দেখিছে, তেন্তে ই সেই ব্যক্তিজনৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ লক্ষণ হ'ব পাৰে। অৰ্থাৎ তেওঁৰ কেৰিয়াৰত বিশেষ আৰু ইতিবাচক পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু সেই ব্যক্তিজনে সেই সংখ্যাৰ অৰ্থ বুজিব লাগিব আৰু ইয়াৰ মাহাত্ম্যও বুজিবলৈ তেওঁ চেষ্টাও কৰিব লাগিব।
সংখ্যা বিজ্ঞানত 2 সংখ্যাটোৱে বিশেষকৈ পাৰস্পৰিক সহযোগিতা আৰু সততাক প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ এই সংখ্যাবোৰৰ পুনৰাবৃত্তিও ইমান গুণগত মান 3 গুণ বৃদ্ধি কৰে। অৰ্থাৎ ই অতি ইতিবাচক প্ৰভাৱ পেলাব পাৰে, যিয়ে এজন ব্যক্তিৰ জীৱনত কেৰিয়াৰৰ বাবেও এক বৃহৎ সমন্বয় আৰু ইতিবাচকতাৰ বাৰ্তা কঢ়িয়াই আনিব। যদি আপুনি এঞ্জেল নম্বৰ 222 বাৰে বাৰে দেখিছে, তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যাব আৰু ইতিবাচক মনোভাৱ আৰু ধৈৰ্যৰে নিজৰ কাম সম্পূৰ্ণ কৰিব লাগিব। আপোনাৰ কেৰিয়াৰৰ বাবে যি পৰিকল্পনা কৰিছে সেয়া সম্পন্ন কৰাৰ সময় আহি পৰিছে। মাত্ৰ আপুনি ইয়াক বুজিব লাগিব আৰু ধৈৰ্যৰে আগবাঢ়িব লাগিব। এঞ্জেল নম্বৰ 222 এই সংখ্যা আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ গুৰুত্ব প্ৰদান কৰিব আপুনি জানি লওক। এতিয়া আমি জানিম এই 222 সংখ্যাটোৱে এজন ব্যক্তিৰ স্বাস্থ্যৰ দিশটো কেনেকৈ সূচায় সেই বিষয়ে জানিব। 222 এই সংখ্যাটোৱে ভাৰসাম্য আৰু সমন্বয়ৰ ইংগিত দিয়ে, যিয়ে উন্নত শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে। এই সংখ্যাই স্বাস্থ্যৰ স্থিতিশীলতাকো সূচায়, যিয়ে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এই 222 সংখ্যাটোৱে আত্মযত্নৰ সৈতে সুস্বাস্থ্যৰ ইংগিত দিয়ে। এই সংখ্যাই মানসিক চাপ আৰু উদ্বেগৰ পৰা মুক্ত হোৱাৰ ইংগিত দিয়ে, যিয়ে আপোনাক মানসিকভাৱে সুস্থ অনুভৱ কৰাত আপোনাক সহায় কৰে। মুঠতে এই সংখ্যা বিশেষকৈ আপোনাৰ স্বাস্থ্যৰ পৰিৱৰ্তনৰ সূচক হ'ব। যদি এজন ব্যক্তিয়ে এই সংখ্যাটো সঘনাই দেখিবলৈ পাইছে, তেন্তে তেওঁৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়াৰ অতি প্ৰয়োজন। এঞ্জেল নম্বৰ 222 আৰু আপোনাৰ আৰ্থিকৰ ক্ষেত্ৰত কেনেধৰণৰ গুৰুত্ব প্ৰদান কৰে তাৰ তথ্য জানি লওক। 222 এই এঞ্জেল নম্বৰ দেখাৰ অৰ্থ হ'ল এজন ব্যক্তিয়ে নিজৰ আৰ্থিক সম্পদৰ পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজন। লগতে এই 222 সংখ্যাই আৰ্থিক স্থিতিশীলতাক সূচায়, যিটো আপোনাৰ আৰ্থিক জীৱনত স্থিতিশীলতা আৰু নিৰাপত্তা অনাথ সূচক হিচাপে এক ইংগিত আগবঢ়ায়। 222 এই এঞ্জেল নম্বৰ হৈছে আৰ্থিক ভাৰসাম্য সূচক, যিয়ে আপোনাক আপোনাৰ আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। এই সংখ্যাই বিনিয়োগ আৰু সঞ্চয়ৰ ইংগিত দিয়ে, যিয়ে আপোনাৰ বাবে ভৱিষ্যতে আপোনাৰ আৰ্থিক অৱস্থা সুৰক্ষিত কৰাৰ পথ মুকলি কৰিব। এই নম্বৰটোৱে আপোনাক সঠিক বিপদৰ বিষয়ে সতৰ্ক কৰিবলৈও ইংগিত দিয়ে, যিয়ে আপোনাক আপোনাৰ আৰ্থিক সিদ্ধান্ত চিন্তাশীলভাৱে ল'বলৈ আপোনাক অনুপ্ৰাণিত কৰিব। এই 222 সংখ্যাটো বিশ্ব ব্ৰহ্মাণ্ডৰ এনে শক্তিৰ সূচক, যিয়ে আপোনাৰ আৰ্থিক জীৱনত সঠিক দিশত আগুৱাই যোৱাত সহায় কৰিব পাৰে। যদি আপুনি বাৰে বাৰে এই সংখ্যা অৰ্থাৎ এই এঞ্জেল নম্বৰ যদি আপুনি দেখিছে, ইয়াৰ চিন অনুভৱ কৰিব পাৰে, তেন্তে আপোনাৰ নতুন পৰিকল্পনাৰে ইতিবাচক আৰ্থিক সুযোগৰ বাবে সাজু হোৱা উচিত, কাৰণ এই নম্বৰটো সেই ব্যক্তিসকলৰ বাবে অতি শুভ। এই এঞ্জেল নম্বৰ আপুনি যদি সেই 222 এই সংখ্যা বাৰে বাৰে দেখিছে, তেন্তে তেতিয়া আপুনি কেনেধৰণৰ কাম কৰা অতি প্ৰয়োজন আৰু আপুনি কি কৰিব তাৰ এই সম্পূৰ্ণ তথ্য আপুনি জানি লওক। 1 নম্বৰ, আপুনি আপোনাৰ মনটোক মনোযোগ দিব লাগিব আৰু ক'ত কি দেখিছে সেই চিনবোৰ আপুনি
বুজিব লাগিব আৰু কি ভাবিছে তাকো আপুনি বুজিব লাগিব। এঞ্জেল নম্বৰ 222 যি ফেৰেস্কাৰ, ইয়াৰ অৰ্থ বুজিবলৈ চেষ্টা কৰক আৰু নিজৰ জীৱনত ইয়াৰ গুৰুত্ব আৰু ধনাত্মকতাক চিনি পাবলৈ চেষ্টা কৰক। 2 নম্বৰ তথ্য হৈছে ভাৰসাম্য আৰু সমন্বয়ত মনোনিৱেশ কৰক। জীৱনত ভাৰসাম্য আৰু সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক, শাৰীৰিক হওক, মানসিক হওক বা আধ্যাত্মিকতেই হওক। 3 নম্বৰ তথ্য হৈছে আত্মযত্ন কৰক। নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক আৰু আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ চেষ্টা কৰক, যাতে আপুনি মানসিকভাৱে মানসিক চাপমুক্ত হৈ থাকে। 5 নম্বৰ তথ্য হৈছে আৰ্থিক স্থিতিশীলতাৰ ওপৰত গুৰুত্ব দিয়ক। আপোনাৰ আৰ্থিক জীৱনত স্থিতিশীলতা আৰু নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়ক আৰু বিত্তীয় পৰিকল্পনা তৈয়াৰ কৰিবলৈ কাম কৰক। 5 নম্বৰ তথ্য হৈছে বিশ্বব্ৰহ্মাণ্ডৰ ধনাত্মক শক্তিৰ চিনি পাওক। বিশ্বব্ৰহ্মাণ্ডৰ শক্তি আৰু শক্তিক বিশ্বাস কৰক আৰু আপোনাৰ জীৱনত সঠিক দিশত আগবাঢ়ি যাবলৈ কাম কৰক। 6 নম্বৰ তথ্য হৈছে ধ্যান আৰু প্ৰাৰ্থনা। ধ্যান আৰু প্ৰাৰ্থনা কৰি আপোনাৰ আধ্যাত্মিক সংযোগ শক্তিশালী কৰিবলৈ চেষ্টা কৰক, অৰ্থাৎ আপুনি মেডিটেশ্যন কৰিব লাগিব। সদশেষত 7 নম্বৰ তথ্যটো হৈছে জীৱনত ইতিবাচক পৰিৱৰ্তন কৰক। জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ আৰু নিজৰ পৰা নেতিবাচক অভ্যাস আৰু চিন্তাবোৰ আঁতৰাবলৈ সকলো সম্ভৱ চেষ্টা কৰক। এই আছিল আপুনি দেখিবলৈ পোৱা 222 এই এঞ্জেল নাম্বাৰৰ সংখ্যাৰ যি তাৎপৰ্য, মহত্ব, গুৰুত্ব, আপোনাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে, কেনেধৰণৰ প্ৰভাৱ আপোনাৰ জীৱনত দিয়ে, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ এই ভিডিঅ'ৰ জৰিয়তে। আৰু যদি আপুনি এই ভিডিঅ'টো ভাল পায় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামত আমাক অৱগত কৰিব আৰু আপোনাৰ প্ৰশ্ন আপোনালোকে আমাক দিব আৰু আমি সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি আপোনালোকৰ মতামত আগবঢ়াব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।